বিটিচিৰ ওদালগুৰি জিলাৰ ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীৰ ব্যাপক দুৰ্নীতি তথা টকাৰ ওপৰত ঘুমাই থকাৰ দৃশ্য সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱা ঘটনাই সচেতন লোকৰ চকু কপালত তুলিছে। প্ৰাপ্য তথ্য অনুসৰি ওদালগুৰি জিলাৰ ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভৈৰাগুৰি ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে নিজৰ ভিচিডিচিৰ দৰিদ্ৰ হিতাধিকাৰীসকলৰ পৰা PMAY আঁচনি আৰু MGNৰেগা IBS আঁচনিৰ পৰা উৎকোচ লৈ দুৰ্নীতিত লিপ্ত হৈ থকা সৎ ধন সংগ্ৰহ কৰি নিজৰ অভিলাষী টকাৰ বিচনাত শুই থকাৰ এখন আলোকচিত্ৰ দেখা গৈছে সামাজিক মাধ্যমত। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে UPPLৰ নেতাগৰাকীৰ আলোকচিত্ৰ। অৱশ্যে এই ফটোৰ সত্যতাক লৈও একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে।